প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাই আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে উপযোগীকৈ যোগ্যতা কৰা 30টা এমসিকিউ প্ৰশ্নোত্তৰলৈ আশা কৰো ইয়াত আলোচনা কৰা জিকে 30টা এমসিকিউ প্ৰশ্নই আগন্তুক আপোনালোকৰ পৰীক্ষাত কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি ভিডিওটোৰ প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দা নেশ্যনেল মটো অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আদৰ্শ বাক্যশাৰী কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সত্যমেৱ জয়তে বন্ধুসকল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আদৰ্শ বাক্যশাৰী হৈছে সত্যমেৱ জয়তে পৰৱৰ্তী প্ৰশ্নত আছে কোনখন জিলাই গুণোৎসৱ 2024ত শীৰ্ষ স্থান লাভ কৰে অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি শিৱসাগৰ বন্ধুসকল শিৱসাগৰ জিলাই গুণোৎসৱ 2024ত শীৰ্ষ স্থান লাভ কৰিছে পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ কিমান নম্বৰ অধিসূচনা অনুযায়ী কিছুমান ৰাজ্যৰ জনজাতি ঠাইত কা প্ৰযোজ্য নহয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ষষ্ঠ অধিসূচনা বন্ধুসকল সংবিধানৰ ষষ্ঠ অধিসূচনা অনুযায়ী কিছুমান ৰাজ্যৰ জনজাতি ঠাইত কা প্ৰযোজ্য নহয় পৰৱৰ্তী প্ৰশ্ন কা গৃহীত হোৱাৰ পূৰ্বে ভাৰতত কোনখন নাগৰিকত্ব আইন আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নাগৰিকত্ব আইন বন্ধুসকল কা গৃহীত হোৱাৰ পূৰ্বে ভাৰতত নাগৰিকত্ব আইন আছিল পৰৱৰ্তী প্ৰশ্নত আছে ৰামলালা মূৰ্তি কোনে নিৰ্মাণ কৰিছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি অৰুণ যোগীৰাজ বন্ধুসকল ৰামলালাৰ মূৰ্তি অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছিল পৰৱৰ্তী প্ৰশ্নত আছে ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 2012 অৰ্থাৎ 2012 চনত ভাৰতবৰ্ষত 4G মোবাইল সেৱা আৰম্ভ হৈছিল পৰৱৰ্তী প্ৰশ্নত আছে হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্ম গ্ৰন্থখনৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ঋগবেদ বন্ধুসকল হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্ম গ্ৰন্থখনৰ নাম হৈছে ঋগবেদ পৰৱৰ্তী প্ৰশ্নত আছে কোনগৰাকী ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নৰকাসুৰ বন্ধুসকল নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী প্ৰশ্ন চীনা পৰিব্ৰাজক হিউৱেনচাং কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 643 খ্ৰীষ্টাব্দত বন্ধুসকল চীনা পৰিব্ৰাজক হিউৱেনচাঙে 643 খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল পৰৱৰ্তী প্ৰশ্নত আছে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মই প্ৰেমত পৰিলোঁ বন্ধুসকল কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম হৈছে মই প্ৰেমত পৰিলোঁ পৰৱৰ্তী প্ৰশ্নত আছে পঞ্জাৱৰ ৰাজধানী কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি চণ্ডীগড় বন্ধুসকল পঞ্জাৱৰ ৰাজধানী চহৰখনৰ নাম হৈছে চণ্ডীগড় পৰৱৰ্তী প্ৰশ্ন দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ডিব্ৰু-চৈখোৱা বন্ধুসকল অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন দেওহাঁহৰ বাবে বিখ্যাত প্ৰশ্নত আছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ৰাম সৰস্বতী বন্ধুসকল ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল আৰু যাৰ বাবে ৰাম সৰস্বতীক অসমীয়া ব্যাস হিচাপেও জনা যায় পৰৱৰ্তী প্ৰশ্ন মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰজনীকান্ত বৰদলৈ বন্ধুসকল ৰজনীকান্ত বৰদলৈ হৈছে মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক আৰু ৰজনীকান্ত বৰদলৈক অসমীয়া উপন্যাসৰ উপন্যাস সম্ৰাট হিচাপে জনা যায় পৰৱৰ্তী প্ৰশ্ন ভাঙনি কোঁৱৰ বুলি কাক জনা যায় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আনন্দ চন্দ্ৰ আগৰৱালা বন্ধুসকল আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্যত
ভাঙনি কোঁৱৰ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্নত আছে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কেতিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 22 জানুৱাৰী 2024। বন্ধুসকল 2024 চনৰ 22 জানুৱাৰী তাৰিখে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। পৰৱৰ্তী প্ৰশ্ন অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গৰমপানী অভয়াৰণ্য। বন্ধুসকল অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম হৈছে গৰমপানী অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত আৰু চীন। বন্ধুসকল মেকমোহন লাইন হৈছে ভাৰত আৰু চীন দেশৰ মাজৰ সীমাৰেখা। পৰৱৰ্তী প্ৰশ্ন 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাফেল। বন্ধুসকল 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতবৰ্ষই ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম আছিল ৰাফেল বিমান। পৰৱৰ্তী প্ৰশ্ন অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 17 অক্টোবৰ। বন্ধুসকল 17 অক্টোবৰ তাৰিখে অসম ক্ৰীড়া দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সংসবেগ। বন্ধুসকল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম আছিল সংসবেগ। পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা কেইটা? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 22 অৰ্থাৎ 22টা। বন্ধুসকল সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাৰ সংখ্যা হৈছে 22। পিছৰ প্ৰশ্নত আছে কোন চনত ভাৰতবৰ্ষত কাগজী নোটৰ প্ৰচলন হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1861 চনত। বন্ধুসকল 1861 চনত ভাৰতবৰ্ষত কাগজী নোটৰ প্ৰচলন হৈছিল। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শকুন্তলা। বন্ধুসকল প্ৰথম অসমীয়া আংশিক ৰঙীন কথাছবিখনৰ নাম হৈছে শকুন্তলা। পৰৱৰ্তী প্ৰশ্ন কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমা ৰেখাৰ সংলগ্ন হৈ আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাংলাদেশ। বন্ধুসকল বাংলাদেশে ভাৰতবৰ্ষৰ সৈতে আটাইতকৈ দীৰ্ঘতম সীমা ৰেখাৰ সৈতে সংলগ্ন হৈ আছে। পৰৱৰ্তী প্ৰশ্নত আছে বিশ্ব নাৰী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8 মাৰ্চ। বন্ধুসকল 8 মাৰ্চ তাৰিখে বিশ্ব নাৰী দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নত আছে 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেল কোনখন চহৰত অনুষ্ঠিত হ'ব? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লছ এঞ্জেলছ। বন্ধুসকল 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেল লছ এঞ্জেলছ চহৰত অনুষ্ঠিত হ'ব। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাথান ব্ৰাউন। বন্ধুসকল প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকী হৈছে নেথান ব্ৰাউন। পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জাগিৰোড। বন্ধুসকল অসমৰ ৰেচম শিল্প কাৰখানাখন জাগিৰোডত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মংগল গ্ৰহ। বন্ধুসকল সৌৰজগতৰ মংগল গ্ৰহই পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে। আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন হৈছে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2001 চনত। বন্ধুসকল 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা কৰা হৈছিল।
বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবলৈ গৈ সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ